মই এই মুহূৰ্তত ইন্দ্ৰেশ্বৰ সোণোৱালৰ সৈতে উপস্থিত আছো তেখেতৰ বাসগৃহত আৰু তেখেতৰ পৰা আমি পোনপটীয়াকৈ আমি তেখেতৰ মনৰ বতৰ জানিবলৈ চেষ্টা কৰিম যে তেখেতে এই বৰ্ষৰ 23-24 বৰ্ষৰ যি শিল্পী পেঞ্চন এই শিল্পী পেঞ্চনত তেখেতে মিডঙীয়া বৰবাইন শিতানত তেখেতে এই শিল্পী পেঞ্চনত তেখেতৰ নাম অন্তৰ্ভুক্তি হৈছে তাৰপিছত আমি পোনপ্ৰথমবাৰৰ বাবে ND24 আহি উপস্থিত হৈছো তেখেতৰ ঘৰত তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাক ND24 লৈ স্বাগতম জনাইছো শিল্পী পেঞ্চন দিছে বুলি চৰকাৰে অলপ আমাৰ ৰাজ্যিক কমিটিৰ মানে গায়ন সন্থাৰ প্ৰেচিডেণ্টে মোক জনাইছে তাৰপিছত জনোৱাৰ পিছত মই মানে গম পালোঁ যে মই বহুত মনটোৱে আনন্দ লাগিছিল ধন্যবাদ মানে এই কৃষ্টিটো আমাৰ অসমত জীয়াই থকা যেনেকৈ বিশ্ব দৰবাৰত জীয়াই থাকিবলৈ আমি মানে নৱপ্ৰজন্মক এনেকৈ জগাই তুলিছোঁ আৰু তুলি যাবলৈ মানে ৰাইজৰ প্ৰতি মোৰ অনুৰোধ থাকিল এইটো সংস্কৃতি এতিয়া নহয় মহাভাৰত ৰামায়ণ যুগৰ অৰ্জুনে পৃথিৱীত এইটো স্থাপন কৰিছে অৰ্জুনে পৃথিৱী স্থাপন কৰাৰ পিছত আমি গায়ন বায়ন গাবলৈ পালোঁ তাৰপিছত গতিকে মই মানে এইখিনিকে কৈ মানে ৰাইজলৈ অনুৰোধ থাকিল আপোনাৰ কেনেকুৱা অনুভৱ হৈছে এতিয়া অনুভৱ মই মানে বহুত মনতে নিজকে মানে গৌৰৱ অনুভৱ কৰিছোঁ ৰাইজৰ আশীৰ্বাদে মানে নিজকে মই কিবা এটা মানে ৰাইজক কৰি দেখুৱাব পাৰিছোঁ মানে বা কিবা এটা মই নিজকে মানে লাগিছে মানে ভাল পাইছোঁ আৰু এই ক্ষেত্ৰখনত আপুনি কিমান বছৰৰ পৰা জড়িত হৈ আছিলে এই ক্ষেত্ৰখনত মানে ৭৯ৰ পৰা জড়িত হৈ আছোঁ আৰু ৭৯ৰ পৰা জড়িত হৈ এতিয়া বৰ্তমান এই উদ্যোগ আমাৰ পাইছে হয় এতিয়া যিহেতু আপুনি মাহে কিবা এটা মাননি চৰকাৰৰ পৰা পাব নিয়মীয়াকৈ হয় আপুনি কি কৰাৰ পৰিকল্পনা কৰিছে আৰু আপোনাৰ উপাৰ্জন এতিয়া কেনেধৰণে আপুনি ঘৰখন চলাই আছিলে ঘৰখন চলাই আছিলোঁ এই খেতিৰ ওপৰত অলপ চলপ মাটি আছিলে তাৰপাছত মোৰ মানে 5জনী ছোৱালী আছিল 5জনী ছোৱালী এজনীয়ে অলপ হেল্প কৰিছে TV এটা কিনি দিছে আৰু মোৰ মানে ইয়াতে মানে ঘৰৰ ৰ'ড টাচ লগাই দিছে তাৰপিছত এনেকৈ গেছ দিছে তেনেকৈ অলপ আৰ্থিকভাৱে তেখেতে মানে কলিতা মানুহ নগাঁৱলৈ বিয়া দিছিলোঁ তেখেতে অলপ সহায় কৰিছে তাৰপিছত ঘৰত অলপ চলপ খেতি কৰোঁ সেইভাগে চলি আছিলোঁ আৰু হয় চৰকাৰক কি আহ্বান চৰকাৰক কি ক'ব আপুনি এই মুহূৰ্তত আপোনাক আগবঢ়ালে শিল্পী পেঞ্চনটো চৰকাৰক মোৰ মানে অশেষ ধন্যবাদ থাকিল চৰকাৰক মানে এই ক্ষেত্ৰত যে মোক মানে উদ্ধাৰ কৰিছে আৰু ৰাইজৰ যে সাংস্কৃতিক দিশটো আগুৱাই নিছে আপোনালোকে আগুৱাই নি আছে সেইকাৰণে মানে চৰকাৰলৈ মোৰ ধন্যবাদ থাকিল কিবা আহ্বান থাকিব নি চৰকাৰলৈ এই ক্ষেত্ৰখনত যিহেতু যি মৃদঙীয়া গায়ন বায়ন এই ক্ষেত্ৰখন আচলতে প্ৰায় প্ৰত্যেক জেগাতে দেখা পোৱা নাযায় প্ৰায় লুপ্তপ্ৰায় হৈ গৈছে এই ক্ষেত্ৰত চৰকাৰক কিবা আহ্বান জনাব নি আপুনি আজি এই ক্ষেত্ৰত ছাৰ আমাৰ মানে চৰকাৰখনক মানে হিমন্ত ছাৰক মানে অনুৰোধ কৰিছোঁ আমি মৃদঙীয়া গায়ন বায়নখন অসমৰ আমি এই খোলৰ গায়ন বায়ন এতিয়া আমি বিশ্ব দৰবাৰত সকলোখিনি আমি আমেৰিকাত দেখিছোঁ ইংলেণ্ডত দেখিছোঁ জাৰ্মান জাপানত দেখিছোঁ সত্ৰীয়া নাট্য দি কিন্তু মৃদঙীয়া গায়ন বায়নটো আমি দেখা নাই দিল্লীয়ে পোৱাগৈ নাই গতিকে আমি বিশ্ব দৰবাৰত আমি মৃদঙীয়া গায়ন বায়নখন আপোনাক তুলি ধৰিবৰ কাৰণে অসমত যে এনেকুৱা এটা বস্তু আছে আপুনি তুলি ধৰিব বুলি আপোনাৰ চৰণত ধৰি শৰতে পক্ষী এয়া আছিল ইন্দ্ৰেশ্বৰ সোণোৱাল ইতিমধ্যেই অসম চৰকাৰৰ দ্বাৰা যি সাংস্কৃতিক পৰিক্ৰমাৰ দ্বাৰা যি শিল্পী পেঞ্চন আগবঢ়াইছে তাত তেখেতে মৃদঙীয়া বৰবাইন শিতানত তেখেতে শিল্পী পেঞ্চনৰ নাম অন্তৰ্ভুক্ত হৈছে তেখেতৰ অসমৰ যি কলা সংস্কৃতিৰ জগতখনলৈ অতুলনীয় অৱদান আগবঢ়োৱা এই শিল্পীসকলক এতিয়া চৰকাৰে এনেধৰণে যি সাহায্য আগবঢ়াইছে বা যি পেঞ্চন আগবঢ়াইছে ইয়াক লৈ উৎফুল্লিত ধেমাজিৰ ইন্দ্ৰেশ্বৰ সোণোৱাল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ